এইফালে চাওক মোৰ ফুট অৱস্থা আৰু তাইক চাওক পটল মুচিব নিদিয়ে জবৰদস্তিকৈ লগালোঁ মানে নহ'লে একদম গোটেই মুখ কলা কলা কৰি দিব। নমস্কাৰ, গুড মৰ্ণিং সকলোকে। মই জানিবি সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আনি টিভিলৈ। আশা কৰিছোঁ সকলোৱে বহুত বেছি ভালে আছে। আপোনালোকৰ আশীৰ্বাদৰ ফালে সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ। আৰু টাইম এতিয়া 10:30 হৈছে দেই। আজি যিহেতু মঙলবাৰ, পটককৈ কাম বন্ধ হৈ গৈছে আমাৰ। গা পাও ধুই মেলি ল'লোঁ মই ৰাতিপুৱাই ধুইছোঁ বাৰু। গাড়ী ধুৱাই মেলি দিলোঁ আৰু এইফালে চাওক অৱস্থা। দেউতা অকণমান দোকান গৈছে, দোকান খুলিব গৈছে। দাদা যিটো লাইনত গৈছে মঙলবাৰ। তো মা এইফালে বনোৱা মেলা মানে ৰেডি কৰিছে। পূজা দি ল'লে অলৰেডি, বনোৱা মেলা ষ্টাৰ্ট কৰিব। মায়ে বনাব। তো মিক্স চব্জি হ'ব আৰু কি কিবা হয় কাটি কাচি দিব লাগিব বাৰু। মই চাই থাকিব ব্লগ তেনেকৈ ষ্টাৰ্ট কৰিছোঁ। আৰু আজি বতৰটো বহুত ধুনীয়া দেই, ডাৱৰীয়া আৰু এইফালে ধুনীয়া একদম ঠাণ্ডা ঠাণ্ডা বতাহ মাৰি আছে। যিহেতু ভাদ মাহ সোমালেই আৰু বেছি দিনো নাই, পূজা আহি পালেহিয়ে। বিশ্বকৰ্মা পূজা শেষ হ'লে মানে পূজা আহি মানে পূজা আহি পাইছেহি তেনেকুৱা লাগিব আৰু। চোনা চোনা ব'লা পাকঘৰত ব'লা। এই চাওক ইমান দুষ্ট, অকণমান দোকান যাব লাগে মোৰ। তাই বডি লোচন শেষ হৈ গৈছে আজি, মানে ক্ৰীমটোৱে গোটেই গা ভৰি দিলোঁ আৰু উপায় নাই। দুখ পাবা দিয়া দিয়া চুমা দিয়া। দিয়ে মুখখন ক'ত দিয়া দিয়া দিয়া। মায়ে চুমা দিব পৰা হৈ গৈছে দেই। এতিয়া দিয়া দিয়া। আগতে বস্তু ল'ব, তাৰপিছত মই দিওঁ মই আগতে বস্তু লাগে, তাৰপিছতে ফুটবোৰ মুচি লওঁ আৰু কি কৰিম, উপায় নাই আৰু। তাইক মানে তাই আঙুলি অকণমান লগাই দিব লাগিব, তাৰপিছতহে তাইক ফুট লগাব দিব, নহ'লে নিদিয়ে তাই লগাবলৈ। চব্জি ভাজি আৰু এইফালে চব্জি চব নি পেলাইছে। ক'ত যে বহিব ঠাই পোৱা নাই বিচাৰি। দে বহা দে। এইয়া চাওক ৰঙালাও বেছি কাম কৰি আছে। এয়া চব পেলাইছে, গোটেই সোপা পেলালে এই ছোৱালীজনী চব পেলালে। এটা পাছাহে ঘৰতে তিয়ঁহ কাটিছোঁ খাওঁ। তিয়ঁহ লগত বাপেতে দৰি ভাত তিয়ঁহ দিছোঁ। এয়া চব্জি কটা পাছাহে মিক্স চব্জি বাকী যাববোৰ দিব। A few moments later. গুড ইভিনিং সকলোকে। বহুত সমস্ত আকৌ লগ পালোঁ আৰু আমি চাহ পানী খাই আজৰি। ফিছ দাঁত দেখা দে, দাঁত আমাৰ আজি যিটো দুপৰীয়া ভাত পানী খাই হৈছিলে দেই। সন্ধিয়া 5টা বজাৰ আগতে উঠিলে, তাৰপিছত সাৰ পাই দিছে ন। কানি মেলি অকণ ফুৰাই মেলাই ল'লোঁ আৰু খোৱালোঁ। দুপৰীয়া একেবাৰে 2টামানত খুৱাইছিলোঁতো, সেইকাৰণে খুৱাই দিলোঁ পটককৈ। খুৱাই মেলাই আমাৰ কাৰণে মায়ে মেগী বনাইছে, মেগী খালোঁ। খাই মেলি এতিয়া টিভি চাম, মোবাইলত চাৰ্জো নাই মোৰ জানানে। আৰু মই কাপোৰ চাপোৰ ফল্ড কৰি যাইছোঁ, গোটেই কাপোৰ পেলাইছোঁ। তাই পিন্ধা কাপোৰবোৰ সেইবোৰ চব পেলাইছে চব আকৌ উঠালোঁ। উঠাই মেলাই ফল্ড কৰিলোঁ। তাৰপিছত অকণমান টিভি চাওঁ আৰু চিৰিয়েল 2টামান চাই মেলি সেই আৰু মোৰ কাম নাই এতিয়া। মায়ে আকৌ ৰাতিৰ কাৰণে বনাব, তো সেই আৰু আৰামেই আৰাম। চাদা মুস্কুৰা খুব মজা পায়, খুব ভাল পায় চাবলৈ। এই এডভাৰটাইজটো তাৰমানে ইমান ভাল পাই চাবলৈ। এতিয়া আমি মাক জীয়াক আহিছোঁ কল খাবলৈ। তাইৰ হাতত এটা বাকলি গুচাই দিছোঁ দেই, নহ'লে বাকলি খাই তাতো বুজি নাপায়। কল খাব পাৰে পুৰা আৰাম। থাক
দুপৰীয়া এটা দিছিলোঁ আধা খালে আধা পেলালে দেউতা আহিছে দোকানৰ পৰা দেউতাক দিয়ে খা খা দেউতা নাখাবলৈ যে ধপকৈ দলিয়াই দিছে গাৰ্গী আমাৰ শুলে দেই আজি মানে লাইনৰ ভল্টেজ একদম অসুবিধা কৰি আছে এবাৰ আহে এবাৰ যায় আৰু এইফালে ইনভাৰ্টাৰৰ লগত কানেকশ্যন এক হৈ যায় লাইন আৰু ইনভাৰ্টাৰৰ কানেকশ্যন এক হৈ যায় সেইকাৰণে ইনভাৰ্টাৰ এতিয়া অফ কৰি থৈছে তো লাইন যদি যায় এতিয়া আন্ধাৰ হৈ যাব তো মায়ে এইফালে বনালে আলু ভাজি কৰিছে চাগে দেই তেনেকুৱা গোন্ধ পাই আছোঁ যোৱা নাই এতিয়ালৈকে আলু ভাজি কৰিম বুলি কৈছিলে মায়ে তো সেই কৰিছে চাগে আৰু এনেই আৰু কি খাম চাল কোমোৰা আছে ৰাতিও মই যেনেকৈ ভাজি কৰোঁ তেনেকৈ মানে মায়ে নোৱাৰিব ভাজি কৰিবলৈ আৰু চাল কোমোৰা অকণমান পুৰত হৈছে দেই কোমলীয়া হ'লে ভাল দেউতাই পাৰিছিলে আমাৰ এইয়াৰে আৰু চালৰ ওপৰত চাল কোমোৰা গছ আছে চোৱা নাই মই একদম পিছফালে আহিব লাগে এইফালে বাথৰুমৰ পিছফালে আৰু তাৰপৰা গছ উঠিছে জেং চেং দি দিছে তাতে মানে ওপৰত ফালে উঠিছে তাৰপৰা ধৰিছে আৰু কেইটামান আমাৰ ঘৰত যে চাল কোমোৰা অকণমান ভালকৈ লাগে আৰু বেলেগ একো মানে নালাগে আৰু হয় যদি কৈছে খাওঁ খাই মেলি শুই যাওঁ তো গাৰ্গীফালে হৈছে আমাৰ ইয়াতেই খুৱাই থৈ দিছোঁ ইয়াতেই খুৱাইছোঁ আৰু কি কৰিম মানে একবাৰ তাতে লৈ যাওঁ আকৌ ইয়াতে আনিলে মানে অসুবিধা হয় তাৰো অসুবিধা হয় টোপনি ডিষ্টাৰ্ব হয় তো সেয়াই আৰু তো ব্লগটো বিশেষ দীঘল নকৰোঁ ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিলে কেতিয়াও নাপাব আকৌ লগ পাম তো ব্লগৰ সৈতে ভালে থাকিব আপোনালোকে বাই বাই গুড নাইট